প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ল'ব ভেকচিন মুখ্যমন্ত্ৰীসকলেও ল'ব কোভিচিল্ড ভেকচিন 50 বছৰ উৰ্ধৰ ৰাজনৈতিক নেতাসকলেও ল'ব লাগিব ভেকচিন স্বাস্থ্য বিভাগৰ পিছত ৰাজনীতিবিদসকলে ল'ব লাগিব ভেকচিন অৰ্থাৎ কোভিচিল্ড যেহেতু প্ৰথম অৱস্থাত স্বাস্থ্য বিভাগক দিয়া হৈছে বা যিসকল ফ্ৰণ্টলাইন ওয়াৰ্কাৰ তেওঁলোকক দিয়া হৈছে কিন্তু এতিয়া ৰাজনীতিবিদসকলেও ল'ব লাগিব যিসকল ৰাজনীতিবিদ 50 উৰ্ধৰ ৰাজনীতিবিদসকলে কোভিচিল্ড বা কোভিড ভেকচিন ল'ব লাগিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও কোভিড ভেকচিন ল'ব ঠিক তেনেধৰণে আমি জনাইছো যে ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলেও ল'ব লাগিব ভেকচিন বাংলাদেশ গৈ পালে ভাৰতে পঠোৱা কোভিড ভেকচিন আজি মুম্বাইৰ পৰা বাংলাদেশলৈ পঠোৱা হয় 20 লাখ কোভিচিল্ড ভেকচিন বাংলাদেশৰ জনসাধাৰণলৈ ভাৰতে উপহাৰ স্বৰূপে প্ৰেৰণ কৰে কোভিড ভেকচিনখিনি নেপাললৈও ভাৰতে প্ৰেৰণ কৰিছে কোভিড ভেকচিন বুধবাৰে ভুটানৰ থিম্ফুলৈ প্ৰেৰণ কৰা হৈছিল কোভিচিল্ড ভেকচিন মালদ্বীপলৈও প্ৰেৰণ কৰা হৈছিল 1 লাখ ভেকচিন বাংলাদেশ গৈ পালে ভাৰতে পঠোৱা কোভিড ভেকচিন আজি মুম্বাইৰ পৰা বাংলাদেশলৈ পঠোৱা হয় 20 লাখ কোভিচিল্ড ভেকচিন বাংলাদেশৰ জনসাধাৰণলৈ ভাৰতে উপহাৰ স্বৰূপে প্ৰেৰণ কৰে কোভিড ভেকচিন অহা 24 জানুৱাৰীত নলবাৰীলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ নলবাৰী পাইকাৰকুছি কেন্দুকুছিত অনুষ্ঠিত হ'বলগীয়া বিজেপিৰ বিজয় সংকল্পত অংশ ল'ব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে অমিত শ্বাহৰ আগমনক লৈ নলবাৰী কেন্দুকুছিত যুদ্ধ গতিত চলিছে প্ৰস্তুতি প্ৰায় 40 বিঘা মাটিকালিৰ এখন বৃহৎ পথাৰত সাজি থকা হৈছে পেণ্ডেল কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ লগতে আন অতিথিসকল আৰু সভালৈ অহা লোকসকলৰ যাতে কোনো ধৰণৰ অসুবিধা নহয় তাৰ ওপৰতো গুৰুত্ব দিছে 2.5 লাখ মানুহক সম্বোধন কৰি অমিত শ্বাহে প্ৰদান কৰিব ভাষণ আৰু এই সংকল্প সমাৰোহৰ পৰাই এক প্ৰকাৰ নলবাৰীৰ পৰাই নামনি অসমত বিজেপিয়ে আগন্তুক নিৰ্বাচনৰ ৰণডংকা বজাব ইপিনে নামনিৰ 4খন সাংগঠনিক জিলাক সাঙুৰি বিজেপিয়ে সংকল্প সমাবেশ পতা বুলি দাবী কৰি জয়ন্ত মল্লই কয় যে ইতিমধ্যে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী অহাৰ বাবে হেলিপেডৰ ব্যৱস্থা কৰা হৈছে অমিত শ্বাহক আদৰিবলৈ সমান্তৰালভাৱে সাজু ৰাজ্যিক বিজেপিৰ লগতে নলবাৰী জিলা বিজেপিও দিনৰ 1:30 পৰা 2 বজাৰ ভিতৰত অমিত শ্বাহ আহি উপস্থিত হ'বহি বুলি জানিবলৈ দিছে নলবাৰী জিলা বিজেপি 24 জানুৱাৰী দিনৰ 12 বজাৰ পৰা আমাৰ কাৰ্যসূচী আৰম্ভ হ'ব আৰু 12 বজাৰ লগে লগে আমি আমাৰ কাৰ্যসূচী আৰম্ভ কৰিম আৰু সেই কাৰ্যসূচীত বিভিন্ন আমাৰ সংগীতানুষ্ঠানো থাকিব তাৰ লগে লগে আমাৰ স্থানীয় নেতাসকলৰ বক্তৃতাও থাকিব আৰু তাৰ কিছু সময় পিছতে আমাৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়া কোকৰাঝাৰৰ পৰা ইয়ালৈ আহি পাব আৰু আমি আশা ৰাখিছোঁ যে যি ধৰণৰ প্ৰস্তুতি আমাৰ হৈছে বা যি ধৰণে আমি ব্যৱস্থা কৰিছোঁ সেই দিশৰ পৰা আমি 2 লাখ মানুহৰ লক্ষ্য আগত ৰাখিছোঁ আৰু 2 লাখ মানুহৰ 23 জানুৱাৰীত শিৱসাগৰ ভ্ৰমণলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী প্ৰতিকূল বতৰকো নেওচি প্ৰধানমন্ত্ৰীৰ আগমনক লৈ এতিয়া যুদ্ধকালীন প্ৰস্তুতি ঐতিহাসিক জেৰেঙা পথাৰত নিৰ্মাণ কৰি থকা হৈছে মঞ্চ নিৰ্মাণ কৰা হৈছে 4খন হেলিপেড আমি কিছু সময় পূৰ্বে নলবাৰীৰ পৰা দেখুৱাই গৈছিলোঁ কেনেধৰণে তাত প্ৰস্তুতি চলাই থকা হৈছে হেলিপেডৰ তাত ব্যৱস্থা কৰিছে ইফালে 23 জানুৱাৰীত যেহেতু শিৱসাগৰত প্ৰধানমন্ত্ৰীগৰাকী উপস্থিত হ'ব তাৰ বাবে 4খনকৈ হেলিপেড নিৰ্মাণ কৰা হৈছে জয়জ্যোতি গগৈ প্ৰতিবেদন আগবঢ়াইছে আছো ইতিহাস প্ৰসিদ্ধ শিৱসাগৰৰ জেৰেঙা পথাৰত এই জেৰেঙা পথাৰলৈ 23 জানুৱাৰীৰ দিনা আহি উপস্থিত হ'বহি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ইতিমধ্যে ইয়াত প্ৰশাসনে অসম চৰকাৰে যুদ্ধকালীন ক্ষিপ্ৰতাৰে প্ৰস্তুতি অব্যাহত ৰাখিছে প্ৰধানমন্ত্ৰীজনক আদৰণি জনাবৰ কাৰণে প্ৰতিকূল বতৰৰ নেওচি সকলোৱে ইয়াত যুদ্ধকালীন গতিৰে কাম কাজ কৰি থকা আমি পৰিলক্ষিত হৈছে ইতিমধ্যে ইয়াত 6টাকৈ মণ্ডপ নিৰ্মাণ কৰা হৈছে এটা বিশাল মঞ্চ প্ৰায় 8 ফুট ওখকৈ প্ৰধানমন্ত্ৰীয়ে ভাষণ প্ৰদান কৰিব যি মঞ্চৰ পৰা সেই মঞ্চ ইতিমধ্যে প্ৰস্তুতি চলি থকা দেখা গৈছে একেদৰে 4খনকৈ হেলিপেড ইয়াত নিৰ্মাণ কৰা হৈছে প্ৰধানমন্ত্ৰীগৰাকীৰ কাৰণে আছুতীয়াকৈ 3খন হেলিপেড আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কাৰণে আন এখন হেলিপেড নিৰ্মাণ কৰি থকা হৈছে মোৰ সৈতে শিৱসাগৰ জিলা বিজেপিৰ যুৱ মৰ্চাৰ সভাপতি উপস্থিত আছে প্ৰস্তুতি কি পৰ্যায়ত আছে হয় ইতিমধ্যে আপোনালোকে দেখিছে প্ৰস্তুতি প্ৰায় যুদ্ধকালীন হৈ আছে আমাৰ প্ৰায় 80% কাম ইতিমধ্যে সম্পন্ন হৈছে যেহেতু এইখন ঐতিহাসিক জেৰেঙা পথাৰত আহি আমাৰ দেশৰ মাননীয় শ্ৰদ্ধা আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া উপস্থিত হ'ব প্ৰায় তেখেতে 3 লাখ জনসাধাৰণক সম্বোধন কৰিব ইয়াতে তেখেতে বিশেষভাৱে আমাৰ মুঠ প্ৰায় 1,07,000 মান মানুহক তেখেতে ভূমিপট্টা প্ৰদান কৰিব
আৰু আমাৰো কাৰ্যকৰ্তাসকল বহুত দিনে নিশাই কাজ কৰি আছে। বতৰ বহুত বেয়া, তথাপিও আমি দেখিছোঁ যে ৰাতি ৰাতি কাম চলি আছে। হয় হয়, আমাৰ বিশেষকৈ প্ৰশাসনেই হওক, আমাৰ কাৰ্যকৰ্তাসকলে হওক, যুৱ মৰ্চা, মহিলা মৰ্চা, আমাৰ সকলো ঈশ্বৰৰ কাৰ্যকৰ্তাসকলে অশেষ কষ্ট কৰিছে, বহু ৰাতিলৈকে কাম কৰিছে তেখেতলোকে, যাতে বহু দূৰৰ দূৰৰ পৰা অতিথিসকল আহিব, অতিথিসকলে যাতে কোনো অসুবিধাৰ সন্মুখীন নহয় তাৰ বাবে ব্যৱস্থা কৰা হৈছে। নিশ্চয় যথেষ্ট প্ৰস্তুতি ক্ষীপ্ৰ গতিত চলি আছে, ৰাতি ৰাতি কাম চলিছে। ইয়াত লোক নিৰ্মাণ বিভাগীয় পথসমূহ নিৰ্মাণ কৰা আমি প্ৰত্যক্ষ কৰিছোঁ। 6টাকৈ সংযোগী পথ নিৰ্মাণ কৰা হৈছে, VIPৰ কাৰণে আছুতীয়াকৈ পথ ৰখাৰ ব্যৱস্থা কৰা হৈছে। আৰু হয়তো যিসকল নিৰাপত্তাৰক্ষী, এই নিৰাপত্তাৰক্ষীও বিভিন্ন স্থানৰ পৰা আহি ইতিমধ্যে জেৰেঙা পথাৰত আহি উপস্থিত হৈছে। প্ৰধানমন্ত্ৰীগৰাকী নিৰাপত্তাৰ ক্ষেত্ৰত যাতে কোনো ধৰণৰ সুৰুঙা থাকি নাযায় তাৰ কাৰণে সকলো উচ্চপদস্থ বিষয়া আহি ইয়াত উপস্থিত হৈছেহি। ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক তপন কুমাৰ গগৈ, ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, মন্ত্ৰী যোগেন মোহনকে ধৰি বিজেপিৰ ৰাজ্যিক সমিতিৰ শীৰ্ষ নেতাসকলেও ইয়াত অৱস্থান কৰিছেহি আৰু নিয়মিতভাৱে তেওঁলোকে ইয়াৰ পৰিস্থিতিৰ বুজ লৈছে, অগ্ৰগতিৰ খতিয়ান লৈছে। আৰু প্ৰধানমন্ত্ৰীগৰাকী আহি উপস্থিত হোৱাৰ পিছত এক সফলতাৰে যাতে এই কাৰ্যসূচী সম্পন্ন হয় তাৰ বাবে সকলোৱে। ৰূপহীহাটত ভয়ংকৰ পথ দুৰ্ঘটনা, কয়লা ভৰ্তি ট্ৰাক বাগৰি পৰিল দ পুখুৰীত। ইটাৰ ভাটালৈ গৈ থকা অৱস্থাতে সংঘটিত হৈছে দুৰ্ঘটনাটো। নিয়ন্ত্ৰণ হেৰুৱাই দ পুখুৰীত বাগৰি পৰে কয়লা ভৰ্তি ট্ৰাকখন। কেইবা ঘণ্টা সময় ট্ৰাকখনৰ কেবিনত আবদ্ধ হৈ আছিল চালক আৰু হেণ্ডিমেন। ৰূপহীহাট আৰক্ষী আৰু স্থানীয় ৰাইজে উদ্ধাৰ কৰে ট্ৰাকখনৰ চালক হেণ্ডিমেনক। ৰূপহীহাট আৰক্ষী আৰু ৰাইজৰ সহযোগত ততাতৈয়াকে দুৰ্ঘটনাত পতিত ব্যক্তিসকলক ৰূপহী মডেল চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। ভয়ংকৰ দুৰ্ঘটনা আমি দেখুৱাইছোঁ আৰু এয়া ৰূপহীহাটত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। কয়লা ভৰ্তি ট্ৰাক বাগৰি পৰিল দ পুখুৰীত। ইটাৰ ভাটালৈ গৈ থকা অৱস্থাতে সংঘটিত হৈছে দুৰ্ঘটনাটো। নিয়ন্ত্ৰণ হেৰুৱাই দ পুখুৰীত বাগৰি পৰে কয়লা ভৰ্তি ট্ৰাকখন। কেইবা ঘণ্টা সময় ট্ৰাকখনৰ কেবিনতে চালক আৰু হেণ্ডিমেন আবদ্ধ হৈ থাকে। ৰূপহীহাট আৰক্ষী আৰু স্থানীয় ৰাইজে উদ্ধাৰ কৰিছে ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেনক আৰু তাৰ পাছতে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। চেষ্টা কৰিছিল, ওলোৱাৰ লগতে সি গাড়ীখন পাল্টি মাৰিলে, তাৰপিছত দৰ্জাটো তাৰ ভৰিটো খেঁচা মাৰি ধৰি আছে, সেইকাৰণে ওলাব পৰা নাই। ভিতৰত মানুহ এটা আছে, আমি চিঞৰি আছিলে, কৈছে আমাক বচাওক বচাওক, এইটো আমি নিজে শুনা পাইছোঁ। শুনা গৈ লাষ্টত আমি নিজে উপায়হীন হৈ আমি নিজে ৰাস্তাত গৈছোঁ ওলাই যায়। আমাৰ পকলেন আহি আছে, হেৰি আহি আছে, আমাৰ ট্ৰেইন আহি আছে। এতিয়া বাটাৰ মালিক কিবা ব্যৱস্থা লৈছে নে? একো ব্যৱস্থা লোৱা নাই, একো ব্যৱস্থা ল'লে আজি তেখেতে হেৰি পুলিচক খবৰ নিদিলেহেঁতেন নেকি? আমি সাধাৰণ নাগৰিক হিচাপে আমি পুলিচক খবৰ দিলোঁ, ট্ৰেইনক খবৰ দিলোঁ। ৰাষ্ট্ৰপতিৰ আসনত বহিয়ে 17টা নিৰ্দেশত স্বাক্ষৰ কৰিলে জো বাইডেনে। পেৰিছ চুক্তিত পুনৰ চামিল হ'ল আমেৰিকা। প্ৰথম দিনা চামিলৰ নিৰ্দেশতো স্বাক্ষৰ বাইডেনৰ। ট্ৰাম্পৰ ইমিগ্ৰেশ্যন পলিচি নামানে বাইডেনে। শপত গ্ৰহণৰ পিছতে কাৰ্যালয়ত আসন গ্ৰহণ কৰি 17টা নিৰ্দেশত স্বাক্ষৰ কৰে জোচেফ আৰু বাইডেনে। মাৰ্কিন যুক্তৰাষ্ট্ৰৰ 46 সংখ্যক ৰাষ্ট্ৰপতিৰূপে শপত ল'লে জো বাইডেনে। বুধবাৰে ৱাশ্বিংটন ডিচিৰ কেপিটেল হিলত অনুষ্ঠিত হয় শপত গ্ৰহণ অনুষ্ঠান। মাৰ্কিন যুক্তৰাষ্ট্ৰৰ উপ ৰাষ্ট্ৰপতিৰূপে শপত ল'লে কমলা হেৰিছে। আমেৰিকাৰ 49 সংখ্যক উপৰাষ্ট্ৰপতিৰূপে শপত গ্ৰহণ কমলা হেৰিছৰো। শপত গ্ৰহণ অনুষ্ঠানত আমেৰিকাৰ ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰে লেডি গাগাই। কিছু মুহূৰ্ত দেখুৱাম। I, Joseph Robinette Biden Jr., do solemnly swear that I will faithfully execute the office of President of the United States the office of President of the United States and will, to the best of my ability, preserve, protect, and defend the Constitution of the United States. So help you God. So help me God. Congratulations, Mr. Thank President. you.
फिलहाल वहां नहीं जा पाए, क्या कुछ विशेष कारण रहा? हाँ, ये पैंडेमिक के वास्ते, हम वैक्सीनेशन के वास्ते वेट कर रहा है। देखिए आजकल आप जा रहे हैं ना, कभी आप प्लेन ऊपर जाने में ठीक है, उतरने वक्त नहीं छोड़ता है। तो मैंने कहा ये सब क्या फैसला है, और वो 4 साल ऊपर राष्ट्रपति होगी तो क्या आज नहीं तो कल जाएगा। पहले वैक्सीनेशन लेगा फिर सब कुछ करेगा। सर, आप किस तरह देखते हैं उनकी इस पूरी जर्नी को, क्योंकि आपके बहुत क्लोज वो रही हैं जब से उन्होंने ये पूरा ये कैंपेन शुरू किया, कैंपेन से और चुनाव जीतने तक की उसको सफर को आप कैसे देखते हैं? नहीं, वो तो नेचुरल प्रोग्रेशन था। अच्छा समझ लीजिए, वो हमारे बहन ने उसे बोला था जो कुछ भी जितना कर सकता उतना करो। सो पहले डिस्ट्रिक्ट अटॉर्नी बना, फिर अटॉर्नी जनरल बना, फिर सेनेटर बना, अभी वाइस प्रेसिडेंट है। मेरे ख्याल में 4 साल में प्रेसिडेंट भी हो सकती है। अच्छा, तो वो नेचुरल प्रोग्रेशन है, उसमें कोई एक दफ़ा जब पहले सीढ़ी में आप ऊपर चढ़ गया तो ऊपर जाना ही पड़ेगा ना, तो वही कर रही है। सर, अगर इंडिया और अमेरिका के रिलेशंस की बात करें तो क्योंकि कमला हैरिस भारतीय मूल की हैं, तो किस तरह से ये रिलेशंस को आगे बढ़ाएंगे और कितना ज्यादा ये फायदेमंद होगा? अमेरिका इंडिया का जो रिलेशनशिप ऑलरेडी वेरी स्ट्रांग। अच्छा, ऐसा जो कुछ भी नहीं है जो कोई प्रेसिडेंट आकर कुछ बोलना चाहिए। 2005 में जब न्यूक्लियर डील होता था तब था, अभी ऐसा कुछ प्रॉब्लम नहीं है। तो मेरे ख्याल में ऐसा कोई प्रॉब्लम नहीं है जो प्रेसिडेंट बाइडेन और कमला बोलना चाहिए यार ये करना चाहिए, वो अपने आप चले जाएगा। और मगर कभी कभी कोई दिक्कत होगा तो वो बोल सकती है देखेगा इंडिया है क्या करेगा, ऐसा। मगर मोस्ट इम्पॉर्टेंट उतना कुछ करने का नहीं है। सर, क्या लगता है कि जो संबंध हैं जितने अच्छे अभी हैं और ज्यादा अच्छे होंगे और भारत को जब भी जरूरत पड़ेगी अमेरिका उसके साथ खड़ा होगा? देखिए, 2 लोग का संबंध एक के हाथ में नहीं है, दोनों के हाथ में है। ये नहीं कि अमेरिका का चाहिए कि इंडिया का संबंध होगा, इंडिया बोलेगा मैं कुछ नहीं करूँगा। तो ये फैसला करना पड़ेगा इंडिया किस तरफ अमेरिका को मदद करेगा, अमेरिका किस तरफ इंडिया को मदद करेगा। ये नहीं हो सकता है तुम मुझे मदद करो मैं देखूंगा कि तुम्हें मदद करूंगा नहीं करूंगा, वैसा बोलेगा तो वो भी बोलेगा मैं भी देखूंगा। तो ये दोनों का रिस्पॉन्सिबिलिटी है। सर, आखिरी सवाल, आप क्योंकि आपकी जो नीज है वो उपराष्ट्रपति बनने जा रही हैं, तो क्या मैसेज आप उनको देना चाहेंगे? देखिए, वो अपने आप अपने महल में से इतना आ गया तो मैं क्या बोल सकता हूँ। मैं यही बोलूँगा, मेरा बहन श्यामला ने जो उसे सिखाया था उसको ध्यान रख के उसी के तरफ काम करना। वैसा ही अभी तक काम करिए। अच्छा, जब भी वो कोई जाती है बोलती है मेरे माता जी ने मुझे सिखाया था, मैं वही बोलूँगा। বিরতির পাছত স্বাগতম। গণৰাজ্য দিৱসলৈ মাজত মাথো আৰু 4টা দিন। খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত চলোৱা হয় গণৰাজ্য দিৱসৰ পেৰেডৰ অনুশীলন। আৰু এই পেৰেডত অংশগ্ৰহণ কৰে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী। আমি দৃশ্য কিছু দেখুৱাম এই মুহূৰ্তত। এয়া তাত গণৰাজ্য দিৱসলৈ যিহেতু আৰু 4টা দিনহে আছে, পেৰেডৰ অনুশীলন চলিছে। খানাপাৰাত গণৰাজ্য দিৱসৰ পেৰেডৰ অনুশীলনৰ কিছু দৃশ্যাংশ। CRPF অংশগ্ৰহণ কৰিছে, আৰক্ষীয়ে অংশগ্ৰহণ কৰিছে আৰু কিছুদিনৰ পাছত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলেও বা NCCও অংশগ্ৰহণ কৰিব। খানাপাৰাত গণৰাজ্য দিৱসৰ পেৰেডৰ অনুশীলনৰ দৃশ্যাংশ দেখুৱাই গৈছোঁ। গণৰাজ্য দিৱসলৈ যিহেতু মাজত আৰু 4টা দিনহে আছে, গতিকে অনুশীলন এনেধৰণে আৰম্ভ হৈছে আৰু দেখিবলৈ পোৱা গৈছে যে ইয়াত CRPF আৰু আৰক্ষী অনুশীলন কৰি আছে। ইফালে তেজপুৰৰ নেহেৰু ময়দানতো আজি চলোৱা হয় গণৰাজ্য দিৱসৰ পেৰেডৰ অনুশীলন। আৰক্ষী, গৃহৰক্ষী জোৱান, AISF, ITBP, CRPFৰ লগতে বিদ্যালয় আৰু মহাবিদ্যালয়ৰ NCC গোটেও পেৰেডত অনুশীলনত অংশগ্ৰহণ কৰে। সমাগত গণৰাজ্য দিৱস আৰু গণৰাজ্য দিৱসৰ প্ৰাক মুহূৰ্তত এতিয়া দেখা গৈছে তেজপুৰ যি নেহেৰু ময়দানত এনেদৰে এতিয়া পেৰেডৰ অনুশীলন অব্যাহত আছে। আৰু আমি দেখুৱাইছোঁ তেজপুৰ নেহেৰু ময়দানৰ পৰা এই দৃশ্য। আৰু অসম আৰক্ষীকে ধৰি গৃহৰক্ষী বাহিনী, ITBP, কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী আৰু বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ দ্বাৰা পেৰেডৰ অনুশীলন অব্যাহত আছে। আৰু আমি দেখুৱাইছোঁ এই মুহূৰ্তত তেজপুৰ নেহেৰু ময়দানৰ পৰা এই পৰিৱেশ আৰু সমাগত যি গণৰাজ্য দিৱসৰ প্ৰাক মুহূৰ্তত এতিয়া এনেদৰে পেৰেডৰ অনুশীলন অব্যাহত থকা পৰিলক্ষিত হৈছে।
মাঘ মাহৰ পহিলা বুধবাৰে মধ্য অসমৰ তিৱা জনগোষ্ঠীৰ লোকসকলে পালন কৰিলে মাঘ বিহু। তিৱা জনগোষ্ঠীৰ লোকসকলে মাঘ মাহৰ প্ৰথম বুধবাৰৰ দিনা তিৱাসকলে উদযাপন কৰিলে মাঘ বিহু। মাঘ বিহুক তিৱাসকলে পিছু বুলি উদযাপন কৰে। তিৱাসকলে উৰুকাৰ দিনা বুকলুং বিলত সমূহীয়াভাৱে মাছ ধৰি পৰম্পৰাগতভাৱে ভেলাঘৰত সকলোৱে এসাঁজ খাই আনন্দ উপভোগ কৰে। দৃশ্য দেখুৱাইছো। নৰ্থৰ প্ৰথমটো বুধবাৰে যিহেতু তিৱাসকলে এই বিহু পালন কৰে আৰু ঠিক কিছু পৰিমাণে অসমীয়া পৰম্পৰা সৈতে যিহেতু তেওঁলোকৰ মিল আছে আৰু এনেধৰণে বিহু গাই খুব সুন্দৰভাৱেৰে তেওঁলোকে নিজৰ পৰম্পৰাটো জীয়াই ৰাখিবলৈ চেষ্টা কৰি আহিছে। আমি দেখুৱাই গৈছোঁ মাঘৰ প্ৰথমটো বুধবাৰ আৰু এই বুধবাৰে পালন কৰা হয় পিছু। আমি পুহ মাহৰ সংক্ৰান্তিত আমি বিহুবিলাক নেপাতো আমাৰ তিৱা জনগোষ্ঠীয়ে, যিটো ঐতিহ্যত পৰম্পৰা হিচাপে মাঘৰ বিহুত আমাৰ মাল ঠাকুৰ দিয়া হয়, বলি বিধান দিয়া হয়, গৰু গাই চৰোৱা ল'ৰা ছোৱালীক গৰখীয়াক এইবিলাকক আগৰ সামৰি ৰাখিবৰ কাৰণে গৰু গাইবিলাকক আৰু সকলোকে যাতে মুকালমুৱাৰ শনি ৰোডত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। ট্ৰেভেলাৰ আৰু টেম্পৰ মাজত মুখামুখি সংঘৰ্ষ। দুৰ্ঘটনাত থিতাতে নিহত টেম্পো চালক আলী আকবৰ, গুৰুতৰভাৱে আহত টেম্পো আৰোহী ফকীৰ চান্দ। আহত ফকীৰ চান্দক সংকটজনক অৱস্থাত GMCHলৈ প্ৰেৰণ কৰা হৈছে। দুৰ্ঘটনাত আহত ট্ৰেভেলাৰখনৰ 4গৰাকী আৰোহী বিবাহ যাত্ৰী কঢ়িয়াই আনিছিল ট্ৰেভেলাৰখনে। দুৰ্ঘটনাত কথমপি প্ৰাণ ৰক্ষা পৰে দৰা কইনাৰ। পুনৰ এবাৰ জনাইছো, মুকালমুৱাৰ শনি ৰোডত ভয়ংকৰ পথ দুৰ্ঘটনা, ট্ৰেভেলাৰ আৰু টেম্পৰ মাজত মুখামুখি সংঘৰ্ষ। দুৰ্ঘটনাত থিতাতে নিহত টেম্পো চালক আলী আকবৰ, গুৰুতৰভাৱে আহত টেম্পো আৰোহী ফকীৰ চান্দ। আহত ফকীৰ চান্দক সংকটজনক অৱস্থাত GMCHলৈ প্ৰেৰণ কৰা হৈছে। আৰু টেম্পো ভেনৰ মাজত সংঘৰ্ষ হয়, তো মানে ভালেখিনি হৈছে, এজন নিহত হৈছে। ট্ৰেভেলাৰখন যাত্ৰী আছিল বিয়াৰ যাত্ৰী নবনাইছে, এইবাৰ বৰপেটাৰ পৰা আহিছে বৰলুটো। আজিৰে পৰা আৰম্ভ ঐতিহাসিক জোনবিল মেলা। পৰম্পৰাগত বিনিময় পথাক উজ্বলাই তুলিবলৈ পাহাৰৰ পৰা নামি আহিছে মামা মামী। পাহাৰত উৎপাদিত আদা, কচু, হালধি, লা আদি কৃষিজাত সামগ্ৰীৰ মেটমৰা সম্ভাৰ লৈ মেলাৰ প্ৰথম দিনাই মেলাথলীত আহি উপস্থিত হৈছেহি পাহাৰৰ মামা মামীসকল। দেওশাল শিৱথানত মাংগলিক পূজা পাতলেৰে মেলাৰ আৰম্ভণি কৰা হয়। মেলাস্থলীত খেৰ আৰু নৰাৰে সজা অস্থায়ী বজাত নিশাটো কটোৱাৰ পিছতহে মেলাৰ দ্বিতীয় দিনা শেষ কৃষিজাত সামগ্ৰীৰে ভৈয়ামৰ লোকৰ চিৰা, পিঠা, সান্দহ, কেঁচা মাছ, শুকান মাছ আদিৰ সৈতে বিনিময় কৰিব। ইয়াৰ সমান্তৰালকৈ জোনবিলত চলিব সমূহীয়া মাছ ধৰা প্ৰথা। জোনবিল মেলাৰ আনন্দৰ মাজতে নিজ পৰিয়ালৰ পৰিজনৰ সৈতে এসাঁজ খোৱাৰো হেঁপাহেৰে হাতে হাতে জাল জুলুকি আদি লৈ বিলত নামিছে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে শত সহস্ৰজন। অজয় পালৰ ৰিপৰ্ট। ৰজাৰ ইতিহাস প্ৰসিদ্ধ জোনবিল মেলাৰ আজি প্ৰথম দিন, অৰ্থাৎ আজি আৰম্ভণি আৰু তিনিদিনীয়াকৈ আয়োজন কৰা এই জোনবিল মেলাৰ আজি পুৱাই আচলতে যি দেওশাল চাৰিভাগ শিৱথান, সেই শিৱথানত মাংগলিক পূজা অৰ্চনাৰ পিছতে শুভাৰম্ভ কৰা হয়। আৰু মই বৰ্তমান উপস্থিত আছোঁ জোনবিলৰ পাৰত আৰু এই জোনবিলৰ পাৰত এই মুহূৰ্তত দেখা গৈছে পাহাৰৰ পৰা যিসকল মামা মামী তেওঁলোক নামি আহিছে নিজ উৎপাদিত যিসমূহ কৃষিজাত সামগ্ৰী, সেই সামগ্ৰীসমূহ লৈ এই যি মেলাথলীত আহি তেওঁলোক উপস্থিত হৈছে। আৰু এই মুহূৰ্তত আচলতে তেওঁলোকে নৰা আৰু খেৰেৰে তেওঁলোকে অস্থায়ী পজা সজাত তেওঁলোক ব্যস্ত হৈ পৰিছে, কিয়নো আজি নিশাটো তেওঁলোকে এই অস্থায়ী পজাতে তেওঁলোকে কটাব আৰু কাইলৈ কাহিলি পুৱাই আচলতে বিনিময় প্ৰথা অনুষ্ঠিত হ'ব এই জোনবিলৰ পাৰত। আৰু সেয়ে তেওঁলোক আহি ইতিমধ্যে সাজু হৈছে আৰু
পাহাৰৰ পৰা যিসমূহ তেওঁলোকৰ নিজ উৎপাদিত যিসমূহ কৃষিজাত সামগ্ৰী সেই সামগ্ৰীসমূহ তেওঁলোকে লৈ আহি এই মেলাথলীত উপস্থিত হৈছে আৰু কালি কাহিলী পুৱাতে যি বিনিময় প্ৰথা ঐতিহাসিক যি বিনিময় প্ৰথা সেই বিনিময় প্ৰথা অনুষ্ঠিত হ'ব আৰু তেওঁলোকে সেই বিনিময় প্ৰথাত ভাগ ল'বৰ বাবে এনেধৰণে শিলদৌল ভাঙি পাহাৰৰ পৰা তেওঁলোক নামি আহিছে আৰু ভৈয়ামৰ লোকসকলৰ সৈতে যি চিৰা পিঠা সান্দহ আদি বিভিন্ন সামগ্ৰী তেওঁলোকে সংগ্ৰহ কৰিব বা বিনিময় কৰিব। এগৰাকী কাৰ্যকৰ্তা জোনবিল মেলাৰ আছে আমাৰ মাজত, আমি তেখেতৰ পৰা কিছু কথা জানিব বিচাৰিম। কেনেধৰণৰ প্ৰস্তুতি ইতিমধ্যে পাহাৰৰ পৰা মামা মামীসকল নামি আহিছে? হয়, কুবা দেওৰজাৰ জোনবিল মেলাৰ 3 দিনীয়া কাৰ্যসূচী, এই 3 দিনীয়া কাৰ্যসূচী আজি প্ৰথম কাৰ্যসূচী। এই প্ৰথম কাৰ্যসূচীত 6টা বজাত মন্দিৰত পূজা দিয়া হয়। তাৰপিছত পূজা দিয়াৰ সময়ত কিছুমান নিয়ম আছে, সেই নিয়মটোৰ কাৰণে এই কুনি কাটা নিয়ম আছে। সেই কুনিটোৰ তাৰমানে কুহুমটোত যদি মানে একো ফুট কণ নাথাকে তেতিয়াহ'লে ধুনীয়াকৈ মানে কাৰ্যসূচী চলাই যাব বুলি আমাৰ আশা এটা থাকে। আৰু মন্দিৰত মানে পূজা কৰিয়ে মানে কিছুমান মানে সৈন্য মানে প্ৰেৰণ কৰা যায়। সেয়েহে এই মন্দিৰ